হয় ভকত চাপৰি দুৰ্দশা বৰ্তমান আপোনালোকে চৰকাৰ বিভাগীয় দেখি আছে, সকলো সময়তে গম পাই আছে। এতিয়া যি অৱস্থা হৈ আছে, এতিয়া দলংখন অসুবিধা হোৱা খাতি ভকত চাপৰি এতিয়ালৈকে দুটা ডেড বডি ৰাতি কলৰভূৰত পাৰ কৰি আনি ইয়াত বৰ্তমান ট্ৰেক্টৰে নিবলগীয়া হৈছে। সেয়েহে মই আকৌ চৰকাৰ ফালৰ মহোদয়ক কৃতপক্ষক অনুৰোধ জনাওঁ যে অতি শীঘ্ৰে ভকত চাপৰিত দলংখন দিয়াৰ ব্যৱস্থা কৰিব লাগে। হয়, তেখেতক মৃত্যুৰ পাছতো এতিয়া সন্মান জনোৱা হোৱা নাই বুলি দেখা হৈছে। সেয়েহে আৰু ভকত চাপৰিত এই দলংখন নোহোৱালৈকে এনেধৰণে বহুখিনি অসুবিধা সন্মুখীন হৈ থাকিব লাগিব। সেয়েহে অতি শীঘ্ৰে এই দলংখনৰ সুব্যৱস্থা এটা কৰিব বুলি চৰকাৰ মহোদয়ক আহ্বান জনোৱা হৈছে। হয়, আজি আমাৰ এই ভকত চাপৰি ৰাইজৰ বিলাই আমি আজি এজন মৃত ব্যক্তিক কলৰ ভুল সাজি কি যান্ত্ৰণাৰে পাৰ কৰিবলগীয়া হৈছে, আমাৰ অতি দুখৰ বিষয়। আমাৰ এই বিষয়টোত কাৰো আজিলৈকে দৃষ্টিগোচৰ হোৱা নাই। আমিনো আৰু কোন ধৰণে কেনেকে কাক কি বুলি ক'ম, নিজে নিজে আপোনালোকে এই ভিডিঅ'টো চালে গম পাব ভকত চাপৰি বিলাই বিপত্তি কেনেকুৱা হৈছে। নাই পোৱা কেনেকে তেখেতক, কাৰণ আমি এতিয়া যেনেধৰণে নিব লাগিছিলে তেনেধৰণে নিবলৈ কোনো সুবিধা নাই যাতায়াতৰ। আজি আমি কলৰ ভুৰ সাজি ট্ৰেক্টৰত উঠাই কলৰ ভুৰ সাজি আমি নদীত পাৰ কৰি ট্ৰেক্টৰত উঠাই পেলাই আমি নিবলগীয়া হৈছে মৃত ব্যক্তিজনক।